স্বকীয় ৰূপ লৈ বহাগনো আহে কলৈ, ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো, এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী। অৰুণাচল প্ৰদেশৰ টিপিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ মানসেৰে আমি ইতিমধ্যে টিপিৰ ৱাটাৰফলত উপস্থিত হৈছোঁ। বহুত ধুনীয়া পৰিৱেশ। এই ৱাটাৰফলত আমি গা ধুই বহুত ভাল লাগিছে গা ধুই। ব্ৰহ্মপুত্ৰ সুদূৰ কন্যকুব্জৰে পৰা বাৰ ভূঞা আহিছিলে, সেই বংশতে শংকৰ দেও ইয়াতে জনমিলে। মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে, দিল্লীৰ দিলোৱাৰে আহি হস্তি পুথি আঁকিলে, পঞ্চ নদীৰ তেগ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে, সমন্বয়ৰ দেখুৱালে কত প্ৰকাশত স্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ। শৰাই ঘাটতে কতৰুৱা গছিলে, জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে, বিৰাট পুত্ৰ বিষ্ণু ৰাভাই মাটিৰ সৃষ্টি দিয়ালে, সমন্বয়ৰ দেখুৱালে কত প্ৰকাশত স্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ।